অসমৰ লাখ লাখ মহিলাক এইবাৰ এক বাম্পাৰ অফাৰ দিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। ৰাইজৰ দলৰ চৰকাৰ আহিলেই বৃদ্ধি পাব অৰুণোদয়ৰ ধন। 1250 টকাৰ পৰিৱৰ্তে অসমৰ প্ৰতিগৰাকী মহিলাই পাব 3000 কোটি টকা। আৰু এনেদৰে এতিয়া 26 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ লাখ লাখ মহিলাক অফাৰ দিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। ৰাইজৰ দলৰ চৰকাৰ হলে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। আৰু এইবাৰ অখিল গগৈয়ে অসমৰ লাখ লাখ মহিলাক দিছে বাম্পাৰ অফাৰ। 1250 নহয় 3000 কোটি টকা লাভ কৰিব অসমৰ লাখ লাখ মহিলাই। নিৰ্বাচনৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে দিছে প্ৰতিশ্ৰুতি। ৰাইজৰ দলৰ চৰকাৰ হলেই অৰুণোদয়ৰ ধন 3000 কোটি দিব বুলি এইবাৰ বৃহৎ ঘোষণা কৰিছে অখিল গগৈয়ে। চৰকাৰ সলনি হলেও অৰুণোদয় আঁচনি বন্ধ নহয় বুলি আশ্বাস দিছে বিধায়ক অখিল গগৈয়ে। বৰঞ্চ 1250 টকাৰ পৰিৱৰ্তে 3000 টকালৈকে বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। আৰু এই ঘোষণা কৰিছে অখিল গগৈয়ে। ৰাইজৰ দলৰ চৰকাৰ হলে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। অসমৰ লাখ লাখ মহিলাক এই বাম্পাৰ অফাৰ দিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে মন্তব্য কৰিছে যে বিজেপি চৰকাৰৰ পিছত যি চৰকাৰ আহিলেও অৰুণোদয় আঁচনিৰ ধন বন্ধ নহয়। আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ অখিল গগৈয়ে প্ৰতিশ্ৰুতি দিছে যে যদি ৰাইজৰ দলৰ চৰকাৰ আহে তেনেহলে ৰাইজৰ দলৰ চৰকাৰ আহিলে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। 1250 টকাৰ পৰিৱৰ্তে অসমৰ লাখ লাখ মহিলাই পাব 3000 কোটি টকা। এনেদৰে এতিয়া অখিল গগৈয়ে আশ্বাস দিছে 1250 টকাৰ পৰিৱৰ্তে 3000 টকাকৈ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি পাব বুলি এইবাৰ অসমৰ মহিলাসকলক প্ৰতিশ্ৰুতি দিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ মন্তব্য আছে। অখিল গগৈয়ে আজি কি মন্তব্য কৰিছে অৰুণোদয় আঁচনিৰ ধনক লৈ মন্তব্য আগবঢ়াইছো। গতিকে মই এটা কথা স্পষ্ট কৰি দিওঁ যে যদি ৰাইজৰ দলে এইবাৰ চৰকাৰলৈ আহে অসমত অৰুণোদয় আঁচনিটো কণ্টিনিউ কৰিব। কিন্তু অৰুণোদয় আঁচনিটোত এতিয়া আধা মহিলাইও নাপায়। মই সেইটো 100% মহিলাক দিম বুলি আপোনালোকক অৰুণোদয় আঁচনিৰ ধন দিম বুলি গেৰাণ্টি দিছোঁ। আৰু সেইটো 1250 টকা নহয় 3000কে সকলোকে দিম বুলি গেৰাণ্টি দিছোঁ। প্ৰত্যেকজন কৃষকক 65 বছৰৰ ওপৰ হ'লে সকলোকে সেই 3000 টকাটো মাহেকত দিম বুলি আপোনালোকক গেৰাণ্টি দিছোঁ। আৰু লগতে যিসকল শাৰীৰিকভাৱে বিশেষ সক্ষম নাগৰিক আছে তেওঁলোককো দিম বুলি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ। গতিকে মই এটা কথা স্পষ্ট কৰি দিওঁ যে যদি ৰাইজৰ দলে এইবাৰ চৰকাৰলৈ আহে অসমত অৰুণোদয় আঁচনিটো কণ্টিনিউ কৰিব। কিন্তু অৰুণোদয় আঁচনিটোত এতিয়া আধা মহিলাইও নাপায়। মই সেইটো 100% মহিলাক দিম বুলি আপোনালোকক অৰুণোদয় আঁচনিৰ ধন দিম বুলি গেৰাণ্টি দিছোঁ। আৰু সেইটো 1250 টকা নহয় 3000কে সকলোকে দিম বুলি গেৰাণ্টি দিছোঁ। প্ৰত্যেকজন কৃষকক 65 বছৰৰ ওপৰ হ'লে সকলোকে সেই 3000 টকাটো মাহেকত দিম বুলি আপোনালোকক গেৰাণ্টি দিছোঁ। আৰু লগতে যিসকল শাৰীৰিকভাৱে বিশেষ সক্ষম নাগৰিক আছে তেওঁলোককো দিম বুলি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ। গতিকে মই এটা কথা স্পষ্ট কৰি দিওঁ যে যদি ৰাইজৰ দলে এইবাৰ চৰকাৰলৈ আহে অসমত অৰুণোদয় আঁচনিটো কণ্টিনিউ কৰিব। কিন্তু অৰুণোদয় আঁচনিটোত এতিয়া আধা মহিলাইও নাপায়। মই সেইটো 100% মহিলাক দিম বুলি আপোনালোকক অৰুণোদয় আঁচনিৰ ধন দিম বুলি গেৰাণ্টি দিছোঁ। আৰু সেইটো 1250 টকা নহয় 3000কে সকলোকে দিম বুলি গেৰাণ্টি দিছোঁ। প্ৰত্যেকজন কৃষকক 65 বছৰৰ ওপৰ হ'লে সকলোকে সেই 3000 টকাটো মাহেকত দিম বুলি আপোনালোকক গেৰাণ্টি দিছোঁ। আৰু লগতে যিসকল শাৰীৰিকভাৱে বিশেষ সক্ষম নাগৰিক আছে তেওঁলোককো দিম বুলি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ। গতিকে মই এটা কথা স্পষ্ট কৰি দিওঁ যে যদি ৰাইজৰ দলে এইবাৰ চৰকাৰলৈ আহে অসমত অৰুণোদয় আঁচনিটো কণ্টিনিউ কৰিব। কিন্তু অৰুণোদয় আঁচনিটোত এতিয়া আধা মহিলাইও নাপায়। মই সেইটো 100% মহিলাক দিম বুলি আপোনালোকক অৰুণোদয় আঁচনিৰ ধন দিম বুলি গেৰাণ্টি দিছোঁ। আৰু সেইটো 1250 টকা নহয় 3000কে সকলোকে দিম বুলি গেৰাণ্টি দিছোঁ। প্ৰত্যেকজন
প্ৰত্যেকজন কৃষকক 65 বছৰৰ ওপৰখলে সকলোকে সেই 3000 টকাটো মাহেকত দিম বুলি আপোনালোকক গেৰাণ্টি দিছোঁ আৰু লগতে যিসকল শাৰীৰিকভাৱে বিশেষ সক্ষম নাগৰিক আছে তেওঁলোককো দিম বুলি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ। গতিকে মই এটা কথা স্পষ্ট কৰি দিওঁ যে যদি ৰাইজৰ দলে এইবাৰ চৰকাৰলৈ আহে